নিশ্চয় আমি প্ৰত্যেকখিনি কথা গুৰুত্ব সহকাৰে লৈ আমি দলৰ বিভিন্ন আমাৰ স্থানীয় নেতৃবৃন্দসকলৰ লগত এই বিষয়ৰ ওপৰত আলোচনা তেওঁ সোধক হয়তো কৈছোঁ ফ্লপ চিনেমা ওলাব ফ্লপ হ'ব আৰু কি হ'ব মই মুখ্যমন্ত্ৰীকো ধন্যবাদ জনাবলৈ বিচাৰোঁ তেওঁ যদি যোৱা ২-৩ বছৰৰ ভিতৰত মোক লৈ ইমান ব্যস্ত নাথাকিলেহেঁতেন তেতিয়া হ'ব পাৰে মোৰ দলৰ নেতৃত্ব মোৰ ওপৰত ইমান গধুৰ দায়িত্ব নিদিলেহেঁতেন যোৱা ৩-৪ বছৰৰ পৰা প্ৰথমে ডিলিমিটেশ্যন তাৰপিছত যোৰহাটৰ ভিতৰত যিদৰে প্ৰচাৰ কৰিলে তাৰপিছত এটা ভুৱা এটা মানে কাল্পনিক মোৰে কিবা বডি ডাবল লৈ কিবা এটা কাহিনী বনাই আছে নেকি এই ধৰণৰ যে তেওঁ চিনেমা বনাই আছে তাৰ বাবেহে দলৰ মোৰ নেতৃত্ব মোৰ ওপৰত এই গধুৰ দায়িত্ব দিছে মুখ্যমন্ত্ৰী মহোদয়ক মোৰ আন্তৰিক মৰম শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন ব্যক্তিৰ 4টা পৰিয়াল তাৰে 3জনে বিদেশী আকৌ অসমত আমি বিদেশী বহিষ্কৰণৰ বাবে দিনে ৰাতিয়ে লাগি আছো গতিকে তেওঁৰ কথাত উত্তৰ দি লাভ নাই 10 ছেপ্টেম্বৰত যি ক'ব লাগে মই ক'ম ধন্যবাদ জনাইছে এই মোক ধন্যবাদ জনোৱাৰ কথা একো নহয় কথাটো হ'ল যে যিজন মানুহৰ পৰিয়ালত 3জনে বিদেশী তেওঁ বিদেশীৰ কাৰণে কাম কৰিব নে স্বদেশীৰ কাৰণে কাম কৰিব এইকাৰণে মোক ধন্যবাদ জনাবলগীয়া একো নাই অসমৰ মানুহে তেওঁক ভালকৈ ধন্যবাদ জনাব